মই বৰ্তমান বাজপেয়ী ভৱনত উপস্থিত আছোঁ। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মোৰ লগত আছে। মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু ছবিখন ইতিমধ্যে স্পষ্ট হ'বলৈ গৈছে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? পোনপ্ৰথমে অসমবাসী ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা হৃদয়ৰ নিভৃত কোণৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনতা জনাৰ্দন গণতান্ত্ৰিক প্ৰক্ৰিয়াত সৰ্বোচ্চ ভূমিকা লয় আৰু আজি তৃতীয়বাৰৰ কাৰণে অসমত বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠাৰ কাৰণে যি ঐতিহাসিক ৰায় আজি প্ৰদান কৰিলে, নিশ্চিতভাৱে এয়া অসমৰ যি ৰাজনৈতিক ইতিহাস, সেই ৰাজনৈতিক ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। আৰু আমাৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যি সংবেদনশীলতাৰে, যি দায়িত্ববোধেৰে আমাক আগবঢ়াই লৈ যোৱাৰ কাৰণে সন্মুখৰ পৰা নেতৃত্ব দিছে। অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে 24/7 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয়তাৰে ৰাজ্যখনক এখন বিকশিত আৰু সুৰক্ষিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ কাৰণে অনবৰত যি অদ্ভুত প্ৰয়াস অব্যাহত ৰাখিছে, তাৰ পৰিণামস্বৰূপে আজি অসমৰ জনগণে এই ধৰণৰ ৰায় দিছে বুলি আজি আমাৰ বিশ্বাস হৈছে। আৰু আমাৰ প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত যি অসমৰ জনগণে বিশ্বাস আৰু আস্থা ব্যক্ত কৰিলে, নিশ্চিতভাৱে আমাৰ দায়িত্ব পূৰ্বতকৈ এইবাৰ অধিক বাঢ়িব। আমি ৰাজ্যখনৰ সৰ্বস্তৰৰ জনগণৰ কাৰণে সেৱাৰ মনোভাৱেৰে আমি কাম কৰিম আৰু উদযাপন কৰিলেও বিনম্ৰতাৰে আমি উদযাপন কৰিম। আৰু আকৌ এবাৰ মই অসমৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজক হৃদয়ৰ পৰা মই শুভেচ্ছা, অভিনন্দন, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিত ৰূপত আমাৰ অহা 5 বছৰ ৰাজ্যখনৰ বিকাশৰ গতিক অধিক ত্বৰান্বিত কৰাৰ প্ৰয়াস ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে হ'বলৈ গৈ আছে। আৰু সুৰক্ষাৰ যিবিলাক দিশ আছে, অবৈধ বাংলাদেশী মেয়াৰ আগ্ৰাসনৰ পৰা আৰম্ভ কৰি জাতি, মাটি, ভাষা, কৃষ্টি, সভ্যতা, সংস্কৃতি, ইয়াৰ ৰক্ষাৰ বাবে আমি যি আমাৰ ইতিমধ্যে আমি সংকল্প পত্ৰত আমি প্ৰতিশ্ৰুতি দোহাৰিছোঁ, প্ৰতিটো প্ৰতিশ্ৰুতিক আমি কাৰ্যকৰী কৰাৰ বাবে আমি আৰম্ভণিৰ পৰাই সেই প্ৰয়াস অব্যাহত ৰাখিম। বিৰোধীলৈ আপোনাৰ মেছেজ কি থাকিব? পাঁচটাত আহিব বিৰোধীলৈ আপোনাৰ মেছেজ কি থাকিব? বিৰোধীলৈ মেছেজ বুলি তেনেকুৱা কথা নাথাকে। আমি ভাবিছিলোঁ অলপ শক্তিশালী বিৰোধী হ'ব। গণতন্ত্ৰত বিৰোধীৰো এটা বা বিৰোধী বুলি আমি নকওঁ, পক্ষ প্ৰতিপক্ষ, শাসক পক্ষ বা প্ৰতিপক্ষ। গতিকে প্ৰতিপক্ষ শক্তিশালী হ'লে আমি ক'ৰবাত কেতিয়াবা চৰকাৰে আমাক কিছুমান দিশ আঙুলিয়াই দিয়াৰ প্ৰয়োজন আছিল, কিন্তু দুৰ্বল বিৰোধীয়ে নিশ্চিতভাৱে তেওঁলোকৰ যিটো এটা ফেক নেৰেটিভ তেওঁলোকে অসমৰ জনগণৰ মাজত সৃষ্টি কৰিবৰ প্ৰয়াস কৰিছিল, এটা ভুৱা বাগধাৰা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল, অসমৰ জনগণক বিভ্ৰান্ত কৰাৰ প্ৰয়াস কৰিছিল, সেই পৰিণাম আজি বিৰোধীয়ে নিশ্চয় পাইছে। আৰু মই ভাবোঁ যে অসমৰ সুৰক্ষাৰ কাৰণে, খিলঞ্জীয়া মানুহখিনিৰ নিৰাপত্তাৰ কাৰণে আৰু অসমৰ লগতে দেশৰ যি আভ্যন্তৰীণ সুৰক্ষা আছে, ইণ্টাৰনেল ছিকিউৰিটি আছে, এই আভ্যন্তৰীণ সুৰক্ষাৰ কাৰণে অসমত বিজেপি চৰকাৰ হোৱাটো সময়ৰ আহ্বান আছিলে। আৰু অসমৰ জনগণে খুব পৰিপক্কতাৰে আৰু অত্যাধিক উৎসাহেৰে স্বতঃস্ফূৰ্তভাৱে যি অভূতপূৰ্ব ভোটদান কৰি এই নিৰ্ণয় দিলে, ৰায় দিলে, এয়াও অসমৰ বুৰঞ্জীত ৰাজনৈতিক ইতিহাসত লিপিবদ্ধ হৈ থাকিব। আৰু এটা কথা সুধিব বিচাৰিম, যিহেতু দিছপুৰ সমষ্টিক লৈ যথেষ্টখিনি চৰ্চা হৈছিলে, জয়ন্ত কুমাৰ দাস লগতে প্ৰদ্যুৎ বৰদলৈৰ মাজত যি এখন মানে অন্তৰ্কণ্ডল, সেই সম্পৰ্কত আপুনি কি ক'ব দিছপুৰ সমষ্টিক লৈ? এইবিলাক বিজেপিত ব্যক্তিবাদ নচলে, বিজেপিত ৰাষ্ট্ৰ সৰ্বোপৰি নীতি, নেশ্যন ফাৰ্ষ্ট। এই ব্যক্তিবাদৰ কথাটো বহুত মানুহে পুৰণা বিজেপি বুলি কৈ জয়ন্ত দাস ডাঙৰীয়াৰ যি কৰ্মকাণ্ড আমি দেখিলোঁ, সেইটো এক অনুচিত কৰ্মকাণ্ড আছিলে। আৰু তাৰ পৰিণামো জয়ন্ত দাস ডাঙৰীয়াই পালে।
গতিকে বিজেপিত সদায় প্ৰতিষ্ঠানৰ লগত থকা পৰম্পৰা আছে, প্ৰতিষ্ঠানৰ বিৰুদ্ধে যোৱাৰ পৰম্পৰা নাই। দলৰ শৃংখলা নিয়ম সেইখিনি মানি চলাৰ পৰম্পৰা আছে। আৰু যোনে এবাৰ আমাৰ শৃংখলা ভংগ কৰিছে সেই মানুহক, কাৰণ জনতাই জানে যে কেৱল ব্যক্তি স্বাৰ্থৰ কাৰণে নহয়, দেশৰ স্বাৰ্থ, ৰাজ্যখনৰ স্বাৰ্থৰ কাৰণে কাম কৰাৰ কাৰণে বিকল্প কোনো ৰাজনৈতিক শক্তি নাই। বিজেপি মাত্ৰ বাচি আছে, কাৰণ 55 বছৰ কংগ্ৰেছে অসম শাসন কৰি গৈছে আৰু আমাৰ মাত্ৰ 10 বছৰ হৈছে। 10 বছৰ আৰু 55 বছৰৰ শাসনৰ যদি তুলনা কৰে, কংগ্ৰেছৰ সেই 55 বছৰীয়া শাসনে অসমলৈ অভিশাপ কঢ়িয়াই আনিলে, অসমক বঞ্চনা কৰিলে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত বিভাজনৰ বীজ সিঁচিলে আৰু আজি অসমখনক অবৈধ বাংলাদেশী মিয়াৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰ কৰিলে, পৰিৱৰ্তন কৰিলে। এই যিবিলাক পাপ কংগ্ৰেছে 55 বছৰীয়া শাসন বুলি মই নকওঁ, অপশাসনত কৰিলে, তাৰ প্ৰায়চিত্ত অহা 55 বছৰ তেওঁলোকে ভুগিব লাগিব।